ক'ত যাম? জয় মা কামাখ্যা। হেল্ল' গাইজ, তো আমি গৈ আছোঁ আজি মঙলদৈৰ পৰা গুৱাহাটী কামাখ্যালৈ জয় মা যাত্ৰা। কামাখ্যা। তুমি একো দেখা দিয়া। আহি আমি পাই গ'লোঁ গুৱাহাটীৰ নতুন ব্ৰিজ। আমি বেজেৰা হৈ আহিছোঁ, অলপ শ্বৰ্টকাট হয়। 4টা বজাত আমি গুৱাহাটী এণ্ট্ৰি কৰিছোঁ, কিন্তু ইমান মানুহৰ সমাগম হৈছে, ইমানেই হৈছে মানুহ, আমাৰ তাৰমানে দিগদাৰ হৈ গৈছে অহা যোৱা কৰাত। কিবাকৈ আমি আদাবাৰীত গাড়ীখন থৈ তাৰ পৰা খোজকাঢ়ি ফাইনেলি 6টাৰ আগত, মোটামুটি 2 মিনিট থকাৰ আগত আমি এণ্ট্ৰি কৰিছোঁ। কেনে লাগছে আহি? একদম পুৰা বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? হাজোৰ। এইকেইদিন আছে? অঁ, বঢ়িয়া। কেনে লাগছে এইকেইদিন? বঢ়িয়া, ভাল লাগি আছে? অঁ অঁ, ঠিক আছে, বঢ়িয়া। ব'লক আমি কামাখ্যা মন্দিৰত গেলি যাওঁ আৰু আপোনালোকে চাব ভিডিঅ'টো। মাধৱপুৰে কেনে? আমি যাত্ৰা আৰম্ভ কৰিলোঁ সন্ধিয়া 6টা বজাত। তো চাওঁ কিমান বজাত পাওঁ। ৱাও, এনে আমি পাৰফৰ্মেঞ্চবিলাক আমি ভিডিঅ'ত দেখি থাকোঁ, অৰিজিনেলি দেখা পোৱা নাছিলোঁ। গতিকে অলপ সময় ৰখি ৰেষ্ট লৈ ধুনীয়াকৈ চালোঁ। আৰু মানুহ সঁচাকৈ ইমান বেছি ভিৰ হৈছে, মানে সাংঘাতিক ভিৰ মানুহৰ। লৰি দিছে নেকি? কামাখ্যা মন্দিৰটো যি এই আমাৰ অসমত আছে, আমাৰ নিজৰ গুৱাহাটীখনত আছে, সেইটো বহুত বেছি গৌৰৱৰ কথা। কাৰণ বহুত বাহিৰৰ মানুহ অহা হৈছে আজিকালি। বহুত বলিউডৰ এক্টৰ, ৰিচেণ্টলিতো আম্বানীৰ গোটেই ফেমিলি আহি গৈছে। গতিকে কিবা এটা ভাল লাগে সঁচাকৈ। অসমত আমাৰ কি আছে? কামাখ্যা মন্দিৰ আছে, জুবিন দা আছে, গড় আছে, আৰু কি এটা আছিল মই পাহৰিলোঁ। আপোনালোকে কমেণ্টত জনাব কি আছিল সেইটো। মোৰ নিজৰ মানুহখিনি চিনিয়ে পায়, মোৰ ভাইটি ইমান জোচ, তাৰমানে তাৰ সঁচাকৈ তাৰ জোচ দেখা পাই মোৰ জোচ ডাবল হৈ যায়। মানে ইমান ফূৰ্তি কৰে সি চবতে। এতিয়া ৰাতি মোটামুটি 12টা বাজে আৰু। তো দুখ ভাগাৰ মানে চব পাহৰি গৈছোঁ, কি হৈছে কি হোৱা নাই। আহি কিনে বহুত ভাল লাগছে, কষ্ট অনুভৱ হোৱা নাই। গৈ থকাৰ মাজতে আপোনাৰ ইমানেই ভিৰ হৈ যায় নহয়, মানে যাবাৰ উপায় নাই। তো মানুহখিনিয়ে কষ্ট হোৱাৰ কাৰণে অলপমান নিজকে অলপ ৰেষ্টৰ কাৰণে বহি দিয়ে, আৰু বহিৰ মাজত ইমান ধুনীয়াকৈ আনন্দ কৰে। তো ইমান ভাল লাগে চাই পিনে। আৰু যাবা আছে বহুত, একদম বঢ়িয়া। আৰু ক'ত বিকি ক'ত? মাহী এইটো আৰু মাইনা এইফালে আমাৰ বেহুচ। কিমান ভিৰ, বাপৰে বাপ! আমাৰ 4 ঘণ্টা হ'ল লাইনতে আছোঁ। এই ওপৰত উঠছি মানুহবিলাক, এই যাব নোৱাৰি পেলাই মানুহ। কিছুমান ক্ষেত্ৰত বহুত বেয়াও লাগে। যোৱাকালি যিটো ঘটনা এটা হৈ গৈছে, তো আমি আছিলোঁৱে তাতে, সেইখিনিতে আছিলোঁ। ল'ৰা ছোৱালী এটা ওপৰেদি যাই আছিল, তো তলৰ পৰা কোনোবাই পানী দলিয়াই আছে, বহুতকে দলিয়াই আছে, এইটো কথা নাই। কিন্তু ছোৱালী এটাক পটককৈ দলি মাৰি দিছে, তাইৰ অলপ গা বেয়া আছিল। ৰিটাৰ্ণ আহি থাকোঁতে মানে গা দলি মাৰি দিয়াৰ কাৰণে তাইৰ অলপমান বেছি বেয়া লাগে আৰু লাজ পাইছে বেচেৰি। যিয়ে নহওক, এনে কৰিব নালাগে। এনে চিটুৱেশ্যন যদি বাহিৰৰ কোনোবা এটা মানুহ কৰিলা হয় বা এনেহেন হ'লা হয়, তো কি পৰিস্থিতি হ'লা হয়। গতিকে এইটো নিজৰ হেৰিটো অলপমান নিজে ৰাখিব পুৰা লাগে বস্তুটো। বৰষুণ, আমি সোমাব পৰা নাই এতিয়ালৈকে, আৰু কিমান টাইম লাগে ঠিক নাই।
হঠাতে ইমান ডাঙৰ বৰষুণ বাপৰে বাপ মানুহখিনিৰ সঁচাকৈ বহুত কষ্ট হৈছে আৰু এইবাৰ গম নাপাওঁ চিষ্টেমটো অলপমান বেলেগ বেলেগ লাগছে মানে ডাঙৰ ৰাস্তাটো থাকোঁতে আমাক একদম মানে মানুহৰ ঘৰে ঘৰে যাই মানে সেনেহেন এটা ৰাস্তা মানে দিছে আৰু পাণ্ডুৰ যিটো ৰাস্তা সেইটো তো কি চিষ্টেমত কি ভাবি দিছে গম নাপাওঁ তো একদম তাৰমানে সাংঘাতিক কষ্ট হৈছে মানুহখিনিৰ বৰষুণত সৰু বাচ্ছা লৈ বয়সীয়াল মানুহখিনি সাংঘাতিক কষ্ট পাইছে তো আমি অলপমান দোকান এখনতে ৰখি কিনে অলপমান বৰষুণ ৰখাত লৈ চাই আছোঁ মাজা লাগিছে তুমি চাহটো খাই ল'বা পুৰা বৰষুণ একদম চব আছোঁ ইয়াতে কেতিয়া বাজিল এতিয়া 12:41 এটা বাজিবই আৰু তথাপিতো আমি মন্দিৰ যাই নাই একদম মানুহে মানুহ পুৰা চব ফালে উঠি আছোঁ এতিয়া মানে বৰষুণ পুৰা বৰষুণ দি আছে জয় মা কামাখ্যা আমি এন্ট্ৰি গেট পাইছোঁ আৰু অলমষ্ট 2টা বাজিল জয় মা কামাখ্যা ফাইনেলি এই মন্দিৰটো দেখি তাৰমানে কিবা এটা বহুত সুখ অনুভৱ অম্বুবাচীৰ সময়ত মানে মা জাগ্ৰত হৈ থকা বুলি কয় আৰু সেই ফিলিংছটো অনুভৱ যেতিয়া কৰিব পাৰোঁ সঁচাকৈ ইমান বেছি ভাল লাগে ন সঁচাকৈ অন্তৰৰ পৰা কিবা এটা মানে ভাল অনুভৱ হৈছিল 1:30 বাজিল উল্টাকৈ দেখাইছোঁ আৰু 1:30 মানুহ চাব আমি চব আছোঁ সন্ধিয়া 5টাত সোমাইছোঁ আৰু 5টাৰ পৰা অলপ আগত আহি অলমষ্ট 7 ঘণ্টা লাইনত আছোঁ বাপৰে বাপ এমেজিং এক্সপিৰিয়েঞ্চ মজা লাগিল জয় মা কামাখ্যা অনুভৱ কেনেকুৱা মাইনাৰ কেনে মইতো আৰু ক'ব লগা নাই একো গমে পাইছোঁ এক্সপ্ৰেছনত সুন্দৰ অনুভৱ জয় মা আবে কি অনুভৱ ভৰিত গজাল পিন্ধি আছে এইটো আপোনাৰ অনুভৱ বঢ়িয়া বহুত ভাল লাগিল এক বঢ়িয়া এক্সপিৰিয়েঞ্চ মাহিৰ অনুভৱ মোৰো ভালে লাগিছে কিন্তু অলপমান বেয়াও অলপমান বেয়া লাগিছে ফাইনেলি যাই আহিলোঁ যে নহওক মনৰ আশা পূৰণ হ'ল আহি পোৱা নাছিলোঁ কামাখ্যা মন্দিৰত মানে অম্বুবাচী মেলাৰ সময়ত আহিলোঁ বহুত বেছি ভাল লাগিছে বৰষুণ নেওচি হ'লেও আহিব পাইছোঁ যি মাক দৰ্শন কৰি আহিলোঁ যদিও ভিতৰত সোমাব নিদিয়ে বাহিৰৰ যিটো পৰিৱেশ মাই গড সেইটো মানে বৰ্ণনা কৰিব নোৱাৰি মই বহুত বছৰৰ পিছত 6-7 বছৰমান আগত আহিছিলোঁ আমি কিন্তু এইবাৰৰ দৰে মানে ভিৰ পোৱা নাই আৰু এইবাৰ প্ৰায় 7-8 ঘণ্টা লাগিছে ভিতৰত সোমাওঁতে ইমান জাম তাৰপিছত ধাৰাসাৰ বৰষুণ মোক কেনেকুৱা লাগিল তোমাৰ মজা লাগিল কিন্তু এইবাৰ চিষ্টেমটো ইমান এটা ভাল হোৱা নাই ৰাস্তা সৰু আছিল চিষ্টেম মানে ৰাস্তা উঠি যোৱা নতুনকৈ দিছেতো এইটো চিৰি ৰাস্তাটো বহুত বেছি সৰু
বহুত বেছি সৰু কাৰণে বহুত মানুহ চাব গৈছে নহয়, ট্ৰেফিকটো বহুত বেছি হৈ গৈছে। বহুত সৰু সৰু বাচ্চা ছোৱালী চব চেঞ্চলেছ হৈছে। ইমাৰ্জেঞ্চি এম্বুলেঞ্চ যাই আছিল আৰু তাৰপিছতো মানে আমি গ'লোঁ, বহুত ভাল লাগিল। অনুভৱ কেনেকুৱা? অনুভৱ কোৱা। বৰষুণক নেওচি মন্দিৰ দৰ্শন কৰিলোঁ, তো বহুত বেছি ভাল অনুভৱ। মোৰ ফাৰ্ষ্ট টাইম অম্বুবাচী মেলাত, বহুত বেছি ভাল লাগিল। জয় মা কামাখ্যা। বহুত বেছি ভাল লাগিল সঁচাকৈ। মায়ে আনিছে, গতিকে সকলোৰে কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। জয় মা কামাখ্যা। কিমান টাইম হ'ল? 3:34ত আমি ফাইনেলি ওলালোঁ। উফ, জয় মা কামাখ্যা।